হেল্ল' বন্ধুসকল, কি খবৰ? নিশ্চয় ভালে আছে। আজিৰ দিনটো অকণ ভাল কৰিছে নহ'লে একেদিন কি আছিলে ইমান গৰম, মানে গৰমত অশান্তি। কিন্তু আজিৰ দিনটো অলপমান ভাল কৰিছে। পুৱাৰ সময়ত আৰু ৰাতিৰ সময়ত আৰু পুৱাৰ সময়ত অলপ বৰষুণ দিছিলে, বৰষুণ দিয়াৰ কাৰণে আজি বতৰটো বহুত ধুনীয়া। সেইকাৰণে অলপ ৰাস্তাত ওলাই আহিছোঁ আৰু এইফালে চাব পাৰে ৰাস্তাৰ ফালে পূৰা বৰষুণত, আৰু এইফালে নালাত পানীও পূৰা ফুল হৈ গৈছে। আৰু মই বিশেষ এটা ভিডিঅ' আৰু মানে আজিকালি ছ'চিয়েল মিডিয়াত বহুত কি হৈ আছে আপোনালোকে নিজেই দেখাও পাইছে ন। এই মাজতো ভিডিঅ' এটা দিছিলোঁ মই ডিম্পুৰ বিষয়ে, যে ডিম্পুৱে গান এটা তাতে ডিম্পুৱে সহযোগ কৰিছিলে। তাতে কাৰণে কি হৈছিলে, তাক মানে এজাহাৰ পুলিচৰ আগত এজাহাৰ দিছিলে আৰু। কিন্তু আজি আকৌ কি শুনিছোঁ পুৱাই পুৱাই, আমাৰ ইউটিউবাৰ আপোনালোকে চিনি পায় নিশ্চয়, নামটো নকওঁ, কিন্তু এটা ভিডিঅ' কৈছোঁ। তেখেতৰ ভিডিঅ' এটা আছিলে যে 13 বুলি, বহুত পপুলাৰ ভিডিঅ' এটা, পপুলাৰ ভিডিঅ' 13 বুলি আছিলে, আমিও চাইছিলোঁ। ভিডিঅ'টোৰ শ্বৰ্ট ফিল্মটোৰ নাম ক'লে আপোনালোকে গম পাইছে মই কাৰ কথা ক'ব ওলাইছোঁ। ৰাব্বানী স্বয়ম ইউটিউবাৰ হয়, আপোনালোকে জানেই। ৰাব্বানী স্বয়ম ভিডিঅ' এটা পালোঁ পুৱাই পুৱাই, নিউজত পাইছোঁ মই, আৰু বেলেগৰ চেনেলতো পাইছোঁ যে 6 মাইলত আম কিনিব আহিছে। আম কিনিব আহোঁতে কিবা অলপ তৰ্কাতৰ্কি হ'ল, মানে দাম দৰ কৰোঁতে কিবা তৰ্কাতৰ্কি হ'ল। তাৰপিছতে কি কৰিলে বোলে, দোকানীজনক মানে চুৰি অলপ আঘাত কৰি দিলে। এইবোৰ কি শুনি থাকোঁ, যদি এনেকুৱা হয়, আমাৰ ইউটিউবাৰসকলে যদি তেনেকৈ কৰে, কেনেকৈ হ'ব কওকচোন? আমাৰ কি হ'ব? আমাৰ দৰে সৰু সুৰা ইউটিউবাৰ কি হ'ব? আমাকতো কোনো ভেলুৱে নিদিব মানুহে। যিয়ে নহওক বাৰু, ভিডিঅ' এটা আছে, ক্লিপ আপুনি চাই লওক, ভিডিঅ'টো চাওক, আৰু বাকীখিনি তেতিয়াহে বুজি পাব। আৰু বাকী ভিডিঅ'টো চাওক, ভিডিঅ'টো চোৱাৰ পিছত বুজিব। মই দুটামান ক্লিপ ৰাখিছোঁ আপোনালোকক দেখাবৰ কাৰণে, যে দোকানীসকলে কি কৈছে, কেনেকৈ কি কৰিছিলে, ক্লিপ এটা ৰাখিছোঁ, সেইটো চাওক আৰু বাকী গম পাব। আৰু এতিয়ালৈকে কিন্তু ৰাব্বানী স্বয়ম কোনো মুখৰ মাত দিয়া নাই, কাৰণ মানুহ বহুত থকাৰ কাৰণে মাত দিয়া নাছিলে চাগে। কিন্তু সিহঁতেও ক'ব, আচল কথাটো ওলাই পৰা নাই, ওলাব। প্ৰথমে ভিডিঅ'টো চাই লওক। চুরি গেলেছিলে চুরি গেলেছে চুরি গেলেছিল মানে প্ৰথমতে সিহঁতে মানে এইফালৰ পৰা আহিছে, গাড়ীখন ইয়াতে ৰখাইছে, ৰখাই কেনে দোকানত গৈছে। দোকানত যাই কেনে কৈছে যে আম কি আছে। মই নাছিলোঁ, দাদা আছিলে দোকানত। দাদাই ক'লে যে আপোনাক কোনটো আম লাগিব। তাৰপিছত সি ক'লে কি আছে নাম কোৱা। তাৰপিছত দাদাই ক'লে যে আপোনাৰ অমুক তমুক আম আছে। তাৰপিছত সি ক'লে যে লেঙেৰা আমটো ক'ত হয়। দাদাই ক'লে যে লেঙেৰা আমটো হয় বিহাৰত। সি কাৰণে কয় অসমত লেঙেৰা আম নাই নেকি। তাৰপিছত তেনেকৈ কোৱাতে আকৌ সি ক'লে আৰু অসমত লেঙেৰা আম আছে মোৰ লগত, চাবি নেকি। এনেকৈ সি মানে বেয়া ইংগিতেৰে দেখাই দিছে। দেখাই দি কেনে দাদাই ক'লে যে আপুনি অভদ্ৰ নেকি, পাব্লিক প্লেচৰ মাজত যে এনেকৈ বেয়াকৈ দেখাই দিছে। এনেকৈ কোৱাৰ পিছত দাদাক প্ৰথমতে নাকত একগোজ মাৰি দিলে। মাৰি দিয়াৰ লগে লগে সি কৈছে যে মই কোন হয় চিনি পোৱা নে নাই। এনেই ইউটিউবাৰ মানে অলপ ফেমাছ হোৱাৰ ফাইদা উঠাই নেকি? ফাইদা সেইটোৱে হ'ব। মানে সি কৈ আছে মই কোন হয় চিনি পোৱা নে নোপোৱা, সেনেকৈ কৈ কিনে সি মানে আক্ৰমণ কৰি আছে। বন্ধুসকল, ভিডিঅ'টো চালে, কিন্তু ভিডিঅ'টোত কি বুজি পাইছে? দোকানীৰ কথাটো দোকানীয়ে কৈ দিলে। দোকানীৰ কথা দোকানীয়ে কৈ দিলে। এতিয়া সঁচা নে মিছা এইটো আমি একো আমি নেদেখাকৈ কেনেকৈ গম পাম? তাৰপিছতো সিহঁতৰো এটা অডিঅ' ক্লিপ এটা আছে মোৰ লগত, যিটো বন্ধুৱে কথা পতা, কাৰোবাৰ লগত কথা পাতিছিলে। সেই অডিঅ' ক্লিপ এটা আছে। অডিঅ' ক্লিপটো শুনি লওক, তেতিয়াহে গম পাব যে আচল প্ৰব্লেমটো কি। এতিয়া দোকানীয়ে সঁচা কৈছে নে সিহঁতে সঁচা কৈছে, সেইটো বাৰু তদন্ত লোৱাৰ কামটো আৰক্ষীৰ। কিন্তু তথাপিও দোকানীয়ে কৈছে কিবা এটা আমি শুনিছোঁ, আৰু ৰাব্বানী
তাৰ যি লগৰ আছে সিহঁতে এটা অডিঅ' ক্লিপ এটা দিয়া আছে অডিঅ' ক্লিপত শুনিব অডিঅ' ক্লিপতো ক'ব অডিঅ' ক্লিপ এটা আছে মোৰ লগত সেইটো শুনিব তাতে ক'ব সেইটো শুনক তাৰপিছতহে গম পাব তাৰ পিছতহে গম পাব মানে সঁচা কথাটো কি বা কেনেকুৱা হৈছিলে আৰু অডিঅ' ক্লিপটো ভালকৈ শুনিব তাৰপিছতহে একদম তলৰ পৰা বুজি পাব আৰু গম পাইছে নাই ঠিক আছে আমি 4-5জন আছিলো মোৰ লগত এজনী ছোৱালী আছিলো তো ব্ৰেকফাষ্টটো কৰাৰ পিছত ব্ৰেকফাষ্টটো কৰিলো ব্ৰেকফাষ্টটো কৰি বাহিৰত ওলাইছো তাৰপিছত আমাৰ দাদা মানে হেৰি কৰে ৰাব্বানী স্বয়ং তেখেতে ক'লে ফ্ৰুটছ ল'লো কিবা কৈছো ফ্ৰুটছ খাবা নেকি লৈ লোৱা তো তাতে গ'লি তাতে বৈ গ'ল লগত দুজনে চৌধাৰ ওচৰত সুধিছে দাদা আম কেনেকুৱা কৈছে আমটো ভাল লাগিছে কেনেকুৱা আম তাৰপিছত এইটো আম লেঙেৰা আম সেইটো এনেকুৱা তাৰপিছত কি ক'লে এইটো হেৰি আম মানে ডাবল মিনিঙত কথাটো ক'লে আমাৰ ছোৱালীজনী আছিলে তাৰপৰা বাহিৰৰ আম ডাঙৰ এই অসমৰ আম সৰু এইটো কোনে কৈছে মানে ডাবল ফলৰ দোকানীটোৱে হা ডাবল মিনিঙত ক'লে সেইটো কথাটো মানে খং উঠিল ভণ্টিৰ নিচিনা ছোৱালী এজনী আমাৰ লগত আছে এনেকে কথা ক'লেতো খং উঠিবই নিশ্চয় কথাটো বুজিছে নাই তো মিনিঙত কথাটো ক'লে তাৰপিছত ৰাবানী খং উঠিল তো সি মানে ৰাবানী ক'লে জুৰি কথা ক'লে তাৰপিছত কটাৰীটো ফলৰ দোকানীৰ হাতত আছিলে ঠিক আছে তো ৰাবানী মাৰি মানে লাট মাৰিম বুলি সেই ক'লে মই ৰাবানীক ধৰিছো কৈছো নহয় ৰ'বা বাচ্চাতে কৰিব নালাগে তাৰপিছত মানুহটো মাৰিব আহি আছে তো তাৰ হাতৰ পৰা কটাৰীটো লৈ ৰাবানীয়ে এৰাইছে তাৰপিছত তাৰ পৰা কটাৰীটো লৈ মাৰু এটা লগাইছিল কটাৰীটো ক'ৰবাত পেলাই দিছে হা কটাৰী কোনো কাহিনী নাই তাতে ফলৰ দোকানীৰ হাততে আছিলে এইটো আৰু এইটো আমাৰ হাতত কটাৰী কিয় থাকিব ফলৰ দোকানীৰ হাততে থাকিব নিশ্চয় কাৰণ তাৰ হাততে আছিলে তো সেই বস্তুটো এনেকুৱা তো সেইটো লৈ তাৰপিছত সি আৰু চিঞৰিলে তাৰ ভাইটি এনে কোন নাজানো তো এই ল'ৰাটো আহিল সি একো খুদা নাই হেৰি কৰা নাই ডাইৰেক্ট এটেক কৰিছে বুজিছানে এটেক কৰাৰ পিছত মই মানে চবক চেভ কৰি আছো বচাই আছো মই বুজাই আছো চব সৰু কাজিয়া মানে হেৰি কৰিব নালাগে তোমালোকে নকৰিবা বুলি কৈ আছো কথাটো বুজিছে নাই তো তেনেকৈ আৰু মানুহ আহিছে মানে 20-30জন মানুহ বহুত মানুহ হৈ গ'ল তাতে তো চবে জাকে তাকে এনেকৈ মাৰিছো মই ৰাবানী কৈছো তাৰপিছত ৰাবানী গাড়ীত বহিছে মই চবক কৈছো গাড়ীত বলা হেৰি কৰিব নালাগে তাৰপিছত পজিশ্যন দেখা নাই মানে বহুত মানুহ চবে জাকে তাকে মাৰি আছে নিকু বুলি আছে নিকু নামৰ ল'ৰাটো তাকো মাৰিছে তাৰপিছত মই তাক বচাব গ'লো তাৰপিছত এইফালে দেখিছো আকৌ ৰাবানী গাড়ীত আহি ঘুচা মাৰি আছে তাৰপিছত ৰাবানী গাড়ীটো উকাই গ'লো তাৰপিছত গাড়ীটো ওলাই মাৰিছে আৰু হয় তাৰপিছত গাড়ীটো ওলাই ৰাবানীয়ে পলাই গৈছে গোটেই কেইজন মানুহ আমি তাৰপিছত উপায় নাপায় চবে মানে পলাব লগাইছে পলাব লাগিব 30-40জন মানুহ তাতে থাকিব তাৰে কেইজনমান মানুহ ধাম মাৰি আছে কোনে কাক মাৰি আছে গমেই নাপায় আৰু এই দুটামান ল'ৰা ভালকে হেৰি যিকেইটা আপুনি দেখিছো ফলৰ দোকানীটো এজনী মাতিছিল হা সেই বস্তুটোৱে মানে এইটোৱে ডাবল মিনিঙৰ কথাটো ক'লে যে অসমৰ লেঙেৰা আম সৰু বাহিৰৰ মানে লেঙেৰা আম ডাঙৰ মানে ছোৱালীজনী চাই মিনিংছত ক'লে সেই বস্তুটো খং উঠিল বুজিছেনে সেই খং উঠাৰ কাৰণে কাজিয়াটো লাগিলে গম পাইছো কথাটো বুজিছে সেইটোৱে বন্ধুসকল আচল কথাটো গম পালে আচল কথাটো এইটোৱেই ইফালৰ পাৰ্টীয়ে বেলেগ কৈছে ইফালৰ পৰা বেলেগ কৈছে তাৰ মাজৰ কথাটো কি আমি কোনেও নাজানো কিন্তু